গেলেকী অঞ্চলৰ মূল জ্বলন্ত সমস্যা হৈছে আমাৰ এই দৈখনা নদীখন। এই দৈখনা নদীখন আমাৰ পাহাৰৰ পৰা বৈ আহিছে আৰু এই দৈখনাৰ লগতে এখন নদী সংযুক্ত হৈছে ডেন্সি নদী। আৰু সেই ডেন্সি নদী দৈখনা নদী সংযুক্ত হৈ এই যিখিনি পানীখিনি আমাৰ কয়লা পলস আহি পেলাই নৈখন পোত খাই গৈছে আৰু যোৱাৰ ফলত আৰু নৈ পানীখিনি ওপৰলৈ উঠি আহে। আৰু এতিয়া বিশেষকৈ এতিয়া ভৰ বাৰিষা হোৱাই নাই, ভৰ বাৰিষা নহওঁতেই এতিয়া যি এজাক বৰষুণ দিয়াৰ লগে লগে বানপানী উঠি আহে, যাৰ ফলত ৰাইজসকল জীয়াতু ভুগিছে। আৰু এই সমস্যা আমাৰ বহুত দীঘলীয়া সমস্যা। এই শাসনাধিষ্ঠ যিখন বিজেপি চৰকাৰ, এই 10 বছৰ কাৰ্যকাল হ'বলৈ হ'ল, কিন্তু তেওঁলোকৰ আজিলৈকে এই যিটো বৃহৎ সমস্যা, যি জ্বলন্ত সমস্যাৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব দিয়া দেখা নগ'ল। তেওঁলোকে নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়ে, নিৰ্বাচনৰ সময়ত ভুৱা কথাৰে তেওঁলোকে প্ৰলোভন দেখুৱাই ৰাইজক, তেওঁলোকে নিৰ্বাচনী লোভ দেখুৱাই যে তেওঁলোকে নদীখন খনন কৰি দিব। কিন্তু এতিয়া তেওঁলোকে দেখিছে তেওঁলোকে ক্ষুদ্ৰ ক্ষুদ্ৰ আঁচনিৰ লগত তেওঁলোকে গুৰুত্ব দি পেলাই তেওঁলোকে এই মূল জ্বলন্ত সমস্যাসমূহ ৰৈ গৈছে। আৰু যাৰ ফলত আমাৰ যি ৰাইজসকল আগন্তুক বাৰিষা সময়ত জীয়াতু ভুগিব। তাৰ বাবে আমি যিখন বিজেপি চৰকাৰ শাসনাধিষ্ঠ তেওঁলোকক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আগন্তুক যদি এই ক্ষেত্ৰত যদি কোনো ধৰণৰ পদক্ষেপ নলয়, আমি এই অঞ্চলৰ ৰাইজক লৈ পেলাই আমি গেলেকী আঞ্চলিক ছাত্ৰ সন্থাই আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ বাধ্য হয়। এই আমাৰ গেলেকী অঞ্চলৰ কেইবাখনো গাঁও এই নদীকেইখনৰ সমস্যাৰ ফলত বিশেষ সমস্যা হয়। আৰু এই গাঁওকেইখন হৈছে লাহন গাঁও, শিঙিবিল, হাবিগাঁও, তাৰপিছত সোণাপুৰ আৰু নামদাং ট্ৰাইবেল গাঁও, দলৌবাৰী, তলমৰাণ গাঁও, উপমৰাণ গাঁও, এই কেইবাখনো গাঁও ডুব যায় পানীত। হয়, এতিয়া এই শাসনাধিষ্ঠ চৰকাৰখনে যে তেওঁলোকে কয় যে ঘৰ ঘৰ মে পানী, কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ এই তলমৰাণ গাঁও এখন গাঁও আছে, কিন্তু এই গাঁওখনত প্ৰায় 50-60 ঘৰ ৰাইজ আছে, কিন্তু তেওঁলোকে আজিলৈকে পানীৰ একো ব্যৱস্থা পোৱা নাই। জলসিঞ্চনৰ যি জেজেএম আঁচনি কোনো ধৰণৰ তেওঁলোকে সুবিধা পোৱা নাই। গতিকে তেওঁলোকে এতিয়া যি আমাৰ নদীসমূহ কয়লা পলস আহি কয়লা পানী আহি পুখুৰীসমূহ বুৰি গৈছে, তেওঁলোকৰ খোৱা পানীৰ সমস্যা হৈছে। টিউবৱেলতো ইয়াত পানী নোলায়, পাথৰ ওলায় যিহেতু, আৰু গতিকে আৰু সেই হেতুকে জেজেএম আঁচনি কোনো ধৰণৰ সুবিধা পোৱা নাই। গতিকে এই চৰকাৰখনে সদায় মিছা প্ৰতিশ্ৰুতিৰে কৈ আহিছে যে ঘৰ ঘৰ মে পানী, কিন্তু আজিলৈকে ধৰণৰ কোনো পানী ব্যৱস্থা হোৱা নাই। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ যে গেলেকী তলমৰাণ গাঁৱৰ ৰাইজকো যাতে জেজেএম আঁচনিৰ দ্বাৰা পানী ব্যৱস্থা কৰি দিয়ে। তাৰপৰা আমাক কোনো নাচায়, কোনো এখন চৰকাৰ চোৱা নাই এতিয়ালৈকে। এই নৈখন আমি প্ৰকৃততে পাহাৰৰ পৰা ওলাইছে বুলিয়ে শুনিছোঁ, আমি কিন্তু আজিলৈকে পাহাৰলৈ গৈ পোৱা নাই। তাৰপৰা আহি ইয়াত দুখন নৈ যুঁজ খাইছে, সেই নৈ ইয়াত আমাৰ দৈখনা বুলি কয় এইডোখৰ। কিন্তু বাৰিষা বুলি ক'বলৈ নাই, খৰালি বাৰিষা সমানেই পানী, খৰালিও পানী নুশুকায়, কাৎচিত এমাহমানহে শুকায়। আৰু আমাৰ যেতিয়া বাৰিষা হয় নহয়, আমাৰ একদম অৱস্থা একদম নাইকিয়া হয়। মানুহৰ পায়খানা কৰিবলৈ জেগা নাইকিয়া হয়, খাবলৈ জেগা নাইকিয়া হয়, থাকিবলৈ জেগা নাইকিয়া হয়। ক'ত মানুহে এঘৰত ওখ ঘৰত আহি থাকেহি, আৰুতো ঘৰতো সোমাবই নোৱাৰে, একঁকাল পানী, আৰু চব বস্তু লোকচান হয়। তৎক্ষণাতে একে নিশাই তাৰমানে আলমাৰি চালমাৰি একোৱে নাথাকে, চব তিতি বুৰি এদাই হৈ যায়। আৰু খাবলৈ বহুত অশান্তি। আমাৰ ইয়াত আজি কিমান বছৰ হ'ল কিজানি 20 বছৰমানতকৈ বেছি হ'ল নেকি, আজিলৈকে খেতি আমি দেখাই নাই। খেতি অকল পানী এতিয়া যদি নামেগে নহয়, মানুহ এটা তল যাব পথাৰবোৰত। আৰু গছ গছনি বুলিবলৈ একোৱেই নাই, বাৰী বাহনি চাহনি একো নাই। মানুহৰ ঘৰত অকল ওখ জেগা এডোখৰত কাৰোবাৰ ঘৰত গছ আছে, আৰু যিবিলাক গছ আছিলে নহয় সেইবিলাকো চব মৰি এদায়। আৰু বাহনি চাহনি ক'বলৈ নাই, চব মৰিলে। এইফালে একদম নায়েই অৱস্থা। আৰু সদায় পানীয়ে তাৰমানে পানী নুগুচে, গৰু ম'হ, এতিয়া ম'হো মৰিছে কাৰেণ্টত লাগি। আৰু গৰুও একদম সেই নৈখনত যেতিয়া নামি দিব নহয়, তাৰ মাটিখিনিয়ে নৈখন একেবাৰে গৰু পোত খাই তললৈ গুচি যায়। তেনেকৈ 3-4টা গৰু মানুহৰ ঘৰে প্ৰতি বছৰি তাৰমানে 10-15টা কমেই নহয় গৰু ম'হ মৰে। তাৰপৰা আমাক কোনো নাচায়, কোনো এখন চৰকাৰ চোৱা নাই এতিয়ালৈকে। এইটো নামঘৰ ৰাস্তা আপোনালোকে চাব পাৰে, একদম এজাক বৰষুণ দিলে পানী ইমান একঁকাল হয়, এআঁঠু হয়। ল'ৰা ছোৱালী একদম কাণত আনি মাক বাপেকে এই আলিলৈ তুলিব লাগে, তুলি পিনি স্কুললৈ পঠিয়াব লাগে, নিওঁতে আকৌ তুলি নিব লাগে, বিৰাট কষ্ট হয়। আমাক কোনো নাচায় আজিলৈকে, কোনো এখন চৰকাৰ চোৱা নাই। আমি কাকো চৰকাৰক দেখিবলৈ নাযাওঁ, কিন্তু চোৱা নাই। আমাৰ ইয়াত খোৱা পানী হেৰি নাই, অভাৱ। আমি খাবলৈ হ'লে কিনি খাব লাগে। আৰু ল'ৰা ছোৱালীক কণ ল'ৰা ছোৱালীক কেনেকৈ বেয়া পানীবোৰ খাওঁ, কয়লা পানী, পুখুৰীত কয়লা পানী, টিউবৱেলৰ পানী নোলায়। আৰু বহুত কষ্টকৈ আমি জীয়াই আছোঁ। আৰু আমাৰ ধান এতিয়া দেখিবলৈ নাই, চাউল দেখিবলৈ নাই। আমাৰ অকল কাৰ্টৰ চাউল আৰু কিনা চাউলে খাওঁ। এই অঞ্চলৰ ৰাইজে এতিয়ালৈকে জল জীৱন মিছন আঁচনি পানী বিশুদ্ধ খোৱা পানী পোৱা নাই। পোৱা নাই। কিমান ঘৰ মানুহে পোৱা নাই? দিম বুলি কয়, প্ৰায় 60-70 ঘৰ মানে